টেগলাইন অটল অবিচল অগ্ৰগামী অসমৰ অনিৰুদ্ধ গতি টেগলাইন আকৌ এবাৰ বিজেপি চৰকাৰ এই দুটা টেগলাইনেৰে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা এইবাৰ বিজেপিয়ে পদযাত্ৰা বা চাইকেল যাত্ৰা কৰিব বিচৰা নাই বিজেপিয়ে এইবাৰ গাড়ী যাত্ৰাৰে স্পৰ্শ কৰিব বিচাৰিছে প্ৰতিটো সমষ্টি দিছপুৰত হেট্ৰিক কৰাৰ লক্ষ্যৰে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে এতিয়া ভাৰতীয় জনতা পাৰ্টি 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ প্ৰথম পৰ্যায়ত 35টা বিধানসভা সমষ্টি সামৰি ভাৰতীয় জনতা পাৰ্টিয়ে আৰম্ভ কৰিবলৈ লৈছে জন আশীৰ্বাদ যাত্ৰা এই বাহনসমূহত লিখা এই টেগলাইনেই কয় বিজেপিয়ে ৰাইজৰ মাজলৈ নিব বিচৰা মূল বাৰ্তাটোৰ কথা অটল অবিচল অগ্ৰগামী অসমৰ বাৰ্তাৰে ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব বিজেপিৰ যাত্ৰা ইয়া বৰচলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি নেতৃত্বৰ আগমনলৈ অপেক্ষা এতিয়া ঢেকিয়াজুলিৰ কাৰ্যকৰ্তাৰ প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈকে চলিবলগীয়া বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা শনিবাৰে ঢেকিয়াজুলি বৰচলা তেজপুৰ নদুৱাৰ ৰঙাপাৰাত 1 মাৰ্চত জাগিৰোড মৰিগাঁও ৰহা নগাঁও বৰহমপুৰ 2 মাৰ্চত গহপুৰ বিহপুৰীয়া ৰঙানদী নাওবৈচা এই সমষ্টিকেইটাত জন আশীৰ্বাদ যাত্ৰা কৰি ফাকুৱাৰ বাবে 2টা দিন বিৰাম দিছে এই যাত্ৰাৰ আকৌ 5 মাৰ্চত ধেমাজি চিচিবৰগাঁও জোনাইত 6 মাৰ্চত খোৱাং মাহমৰা টিংখং নাহৰকটীয়া দুলীয়াজানত 7 মাৰ্চত সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁৱত 8 মাৰ্চত মাৰ্ঘেৰিটা ডিগবৈ মাকুম তিনিচুকীয়াত 9 মাৰ্চত হৰভোগ বজালি টিহু নলবাৰী ৰঙিয়াত প্ৰথম পৰ্যায়ত এইসমূহ সমষ্টিত চলিব জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে এই যাত্ৰাৰ বাবে প্ৰতিটো সমষ্টিতে চলিছে পৃথকে পৃথকে প্ৰস্তুতি দলটোৰ সভাপতি দিলীপ শইকীয়াৰ মতে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব বিজেপিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে সেই যাত্ৰা আৰু অধিক শক্তিশালী ৰূপ দিয়াৰ বাবে জনতাৰ আশীৰ্বাদ নিশ্চিতভাৱে আমাৰ সাহস প্ৰেৰণা আৰু 26ৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ হ'ব অমল উৎস শুকুৰবাৰে পুৱাই এই যাত্ৰাৰ বাবে ঢেকিয়াজুলিলৈ ৰাওনা হৈছে বাহনসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো ব্যৱহাৰ কৰা হৈছে প্ৰতিখন বাহনত নিৰ্বাচনৰ বাবে এতিয়া সাজু হৈছে বিজেপি আৰু তেওঁলোকে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব গতিকে জন আশীৰ্বাদ যাত্ৰাৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে বিজেপি গতিকে যিসমূহ এতিয়া আশীৰ্বাদ যাত্ৰাত যিসমূহ বাহন ব্যৱহাৰ কৰিব সেই বাহনসমূহ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সাজু হৈ আছে আৰু ইয়াত সকলোৱে খুব সুন্দৰকৈ ইয়াত পোষ্টাৰ বেনাৰ লগোৱা হৈছে একে সময়তে বিভিন্ন ৰাজ্যৰ পৰা এই নিৰ্বাচনৰ দায়িত্বত অহা বহু নেতা ইতিমধ্যে পৃথকে পৃথকে দায়িত্ব লাভ কৰা জিলা সমষ্টিলৈ ৰাওনা হৈছে সমান্তৰালভাৱে দলটোৰ প্ৰতিগৰাকী নেতাই দাবী কৰিছে এই আশীৰ্বাদ যাত্ৰাই ইপ্সিত লক্ষ্য প্ৰাপ্তিত দিব নতুন গতি আমি ভাৰতীয় জনতা পাৰ্টিটো 24/7 বছৰটো প্ৰত্যেক দিনে আমি সাংগঠনিক কাজ কৰিয়ে থাকোঁ আৰু এইবাৰ নিৰ্বাচন যিহেতু সমাগত গতিকে নিৰ্বাচনৰ সমাগতৰ বাবে মাননীয় নেতৃত্বত জন আশীৰ্বাদ যাত্ৰা আমাৰ 28 তাৰিখে আৰম্ভ হ'ব আৰু ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিম আৰু আমি আশা কৰিছোঁ 2016 আৰু 21ত যেনেধৰণে ৰাইজে আমাক আশীৰ্বাদ দিলে এইবিলো আমাক ৰাইজে আশীৰ্বাদ দিব আৰু ৰাইজৰ আশীৰ্বাদেই আমাৰ মূল মন্ত্ৰ হ'ব এই নিৰ্বাচনত লক্ষণীয়ভাৱে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই জন আশীৰ্বাদ যাত্ৰাৰে বিজেপিৰ আৰম্ভ হ'ব নিৰ্বাচনী প্ৰচাৰ এই যাত্ৰাত প্ৰতিটো দিনত কমেও 1 লাখ লোকক স্পৰ্শ কৰি যাব বিজেপিৰ কাৰ্যকৰ্তাসকলে ঢেকিয়াজুলিৰ পৰা বিমল জ্যোতিনাথৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি আৰু দিব্যৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত